পঞ্চভূতত বিলীন হল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নৎসৰতে হয় অসংখ্য গুণবুদ্ধৰ উপস্থিতিত আজি গুৱাহাটীৰ যি নৱগ্ৰহ শ্মশানত আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আজি শেষকৃত্য সম্পাদন কৰা হয় আৰু তাৰ পাছতেই দেখা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন শুভাকাংক্ষী ৰাইজে আজি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে হয় লিডুত আজি বেংগলী যুৱ ফেডাৰেশ্যনৰ লগতে সাধাৰণ ৰাইজে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে মোৰ সতীৰ্থ প্ৰাঞ্জলে দেখুৱাব লিডুৰ যি নেতাজী ভৱন লিডুৰ নেতাজী ভৱনৰ সন্মুখত নেতাজী ভৱনৰ প্ৰাংগণত আজি এনেধৰণে অসমৰ ৰাজনীতিৰ ইতিহাসত এজন সফল ৰাজনীতিবিদ হিচাপে পৰিচিত ৰাজনীতিৰ ক্ষেত্ৰখনৰ যি উজ্জ্বল নক্ষত্ৰ হিচাপে অসমবাসী ৰাইজে স্বীকৃতি প্ৰদান কৰিছে সেইগৰাকী আজি প্ৰয়াত প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ যি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এনেধৰণে আজি প্ৰতিজন শুভাকাংক্ষীয়ে তেখেতৰ ফটোত এগছি মাল্যাৰ্পণ কৰিবৰ লগতে বন্তি প্ৰজ্বলন কৰি এনেধৰণে তেখেতৰ শ্ৰদ্ধা জ্ঞাপন কৰা দেখা গৈছে এটা কথা উল্লেখ কৰিবই লাগিব যে দেশৰ ৰাজ্যৰ যি ৰাজনীতিৰ ক্ষেত্ৰখনৰ এজন সফল ৰাজনীতিবিদ হিচাপে সদায় পৰিচিত অসমবাসী ৰাইজে স্বীকৃতি প্ৰদান কৰিছে প্ৰয়াত তৰুণ গগৈদেৱক আৰু সেইগৰাকী তৰুণ গগৈদেৱৰ আজিৰ শেষকৃত্য সম্পন্ন হোৱাৰ পাছতেই ৰাজ্যৰ দেখা গৈছে প্ৰান্তে প্ৰান্তে এতিয়া বিভিন্ন তেওঁৰ যি শুভাকাংক্ষীসকলে এনেধৰণে তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰা দেখা গৈছে আজি ব্যতিক্ৰম নহয় লিডুটো এনেধৰণে দেখা গৈছে যি তেখেতৰ শুভাকাংক্ষীসকলে লিডুৰ নেতাজী ভৱনৰ প্ৰাংগণত এনেধৰণে শ্ৰদ্ধা জ্ঞাপন কৰা দেখা গৈছে মোৰ লগত একাংশ উদ্যোক্তা আছে মই তেওঁলোকৰ পৰা এই সন্দৰ্ভত মই জানিব বিচাৰিম হয় কি ক'ব নমস্কাৰ সকলক আজি সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লিডু আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ লিডু ৰাইজৰ সহযোগত তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে আমি এটা শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰাম ৰাখিছোঁ লিডুৰ সকলোৱে আহি এই শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰামত ভাগ লৈছে তাৰ কাৰণে আমাৰ বিৰাট ভাল লাগিছে আৰু লগতে লিডু শাখা কমিটিক সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন শাখা কমিটিক মই অন্তৰতে ধন্যবাদ জনাইছোঁ এই ধুনীয়া এটা প্ৰগ্ৰাম ৰখাৰ কাৰণে ধন্যবাদ হয় আজি গুৱাহাটীৰ যি নৱগ্ৰহ শ্মশানত দেখা গৈছে আজি তেখেতৰ যি নশ্বৰ দেহৰ যি অন্ত্যেষ্টিক্ৰিয়া আজি সুচাৰুৰূপে সম্পাদন হৈছে আৰু তাৰ পাছতেই তেখেতৰ শুভাকাংক্ষীসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তে এতিয়া এনেধৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা দেখা গৈছে আৰু এগৰাকী আছে মই তেওঁৰ পৰা জানিব বিচাৰিম কি কয় সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন লিডু আঞ্চলিক সমিতি লগতে সমগ্ৰ লিডুবাসী ৰাইজ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আজি এই শ্ৰদ্ধাঞ্জলি তৰুণ গগৈদেৱৰ অনুষ্ঠানত উপস্থিত হোৱাৰ বাবে আমি সমূহ ৰাইজক লগতে লিডুবাসীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁৰ আত্মাৰ সদ্গতি আমি কামনা কৰিছোঁ লগতে তেওঁৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰি আৰু তেওঁৰ নিচিনা এজন বৰিষ্ঠ নেতা আমি হেৰাইছোঁ তেওঁৰ আত্মাৰ ভগৱান মংগল কৰক আমি সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা প্ৰাৰ্থনা জনালোঁ হয় দেখা গৈছে এতিয়া এনেধৰণে প্ৰয়াত যি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ মৃত্যুত এনেদৰে শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য মোৰ সতীৰ্থ প্ৰাঞ্জলৰ সৈতে উজ্জ্বল চৌধুৰী ঈশান নিউজ